প্ৰায় 60 দশকৰ পৰা ডুমডুমা চহৰৰ যি মাজমজিয়াত গান্ধীজীৰ প্ৰতিমূৰ্তিটো আছিলে স্থাপন কৰিছিলে আৰু এই প্ৰতিমূৰ্তিটো সেই সময়ৰ কিছুমান বৰেণ্য ব্যক্তি আমাৰ বিভিন্ন বৰেণ্য ব্যক্তি আমাৰ ডুমডুমাৰ তেওঁলোকে এইটো প্ৰতিষ্ঠা কৰিছিলে আৰু তেতিয়াৰ পৰাই এই গান্ধী মূৰ্তিটোত আমি সকলোৱে গান্ধী আৰাধনা কৰিছিলোঁ, আমি সন্মান জনাইছিলোঁ আৰু বিভিন্ন দল ধৰ্ম নিৰ্বিশেষে। কিন্তু আজি হঠাতে আমাৰ ডুমডুমা পৌৰসভাই তেওঁলোকৰ বিধায়কৰ আজ্ঞাবাহী তেওঁলোকৰ যিবিলাক ইয়াত বিষয়ববীয়া আছে এওঁলোকে হঠাতে ডুমডুমাৰ এই গান্ধী মূৰ্তিটো তেওঁলোকে উচ্ছেদ কৰিলে আৰু ইয়াৰ উৎখাত কৰাৰ তেওঁলোকে এটা কাৰণ দেখুৱাইছে যে গান্ধী মূৰ্তিটো বিভিন্ন স্থানত ক্ষতবিক্ষত হৈছিলে আৰু তাত গতিকে উৎখাত কৰিলে। RSS আৰু ভাৰতীয় জনতা পাৰ্টীয়ে গান্ধীজীৰ হত্যাকাৰীক তেওঁলোকে পূজাপাঠ কৰে। গান্ধীজীৰ মূৰ্তিটো যেতিয়া ইয়াত উৎখাত কৰে ওলাই লৈ গৈছে কেনেদৰে তেনেকৈ বিভৎসতাৰে তেওঁলোকে লৈ যায়নে? ভাৰতবৰ্ষক স্বাধীনতা কৰা ব্যক্তিজন আজি মহাত্মা গান্ধী ভাৰতত সন্মান আছে বিভিন্ন ঠাইত, কিন্তু ডুমডুমাত অসমত ইয়াৰ সন্মান নষ্ট কৰি মুচি পেলাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। ৰূপেশ গোলাক মহাত্মা গান্ধীৰ মূৰ্তি নিৰ্মাণৰ কাৰণে কোনো ধৰণৰ ডিপিয়া নাই, কোনো ধৰণৰ এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।